নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল গৰমৰ বাবে ইখন পিছত সিখন জিলাৰ বিদ্যালয়ৰ সময়সূচী সলনি হৈছে। এইখন হৈছে নগাঁও জিলাৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখন বিশেষ অৰ্ডাৰ। এই অৰ্ডাৰখনত গৰমৰ বাবে বিদ্যালয়ৰ সময়সূচীৰ সাল সলনিৰ কথাটো উল্লেখ কৰা হৈছে। ইয়াতে উল্লেখ কৰা হৈছে LP স্কুল 8 বজাৰ পৰা, ME স্কুল 8 বজাৰ পৰা আৰু হাইস্কুল 8 বজাৰ পৰা অনুষ্ঠিত হ'ব। আৰু তাৰ পৰিৱৰ্তে LP স্কুল 12:30 বজাত, ME স্কুল 1 বজাত আৰু হাইস্কুল 1:30 বজাত ছুটি হ'ব। এইখন হৈছে মাজুলীৰ ডিষ্ট্ৰিক্টৰ কাৰণে প্ৰকাশ পোৱা অৰ্ডাৰ। ইয়াতো সেই কথাটো উল্লেখ কৰা হৈছে আৰু ইয়াতেও টাইম যিটো সময়সূচী 8 বজাৰ পৰা দিয়া হৈছে। ঠিক আগৰ নগাঁৱৰ দৰে ইয়াতো LP স্কুল 12:30 বজাত, ME স্কুল 1 বজাত আৰু হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুল 1:30 বজাত ছুটি হ'ব আৰু 8 বজাত আৰম্ভণি হ'ব। আৰু ইয়াৰ পিছত এইটো কথা কোৱা হৈছে 27 মে' তাৰিখৰ পৰা এই অৰ্ডাৰ কাৰ্যকৰী হ'ব। অৰ্থাৎ 27 মে' তাৰিখৰ পৰা এই বিদ্যালয়বিলাকৰ সময়সূচীটো নতুন সময়সূচীৰ মতে বিদ্যালয় পাঠদান আৰম্ভ হ'ব। এইখন হৈছে লখিমপুৰ জিলাৰ তৰফৰ পৰা প্ৰকাশ পোৱা অৰ্ডাৰ। ঠিক আগৰ দৰে ইয়াতো এই কথা উল্লেখ কৰা হৈছে আৰু লখিমপুৰ জিলাৰ বিদ্যালয়ৰ সময় আৰু আধা ঘণ্টা আগুৱাই দিয়া হৈছে। 8 বজাত বাকীবিলাক জিলাত 8 বজাত আছিলে, কিন্তু লখিমপুৰ জিলাত 7:30 বজাৰ পৰা বিদ্যালয় আৰম্ভ হ'ব। LP স্কুল 12 বজাত ছুটি, ME স্কুল 12:30 বজাত ছুটি আৰু হাইস্কুল হায়াৰ ছেকেণ্ডাৰী স্কুল 1 বজাত ছুটি হ'ব। আৰু এই কথাটো এতিয়া সুন্দৰকৈ উল্লেখ কৰা হৈছে। গতিকে আৰু এতিয়া উল্লেখ কৰা হৈছে এই অৰ্ডাৰটো 23 মে' তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। অৰ্থাৎ 23 মে' তাৰিখৰ পৰা এই বিদ্যালয়বিলাক নতুন সময়সূচী মতে এই বিদ্যালয় পাঠদান আৰম্ভ হ'ব। গতিকে ছাৰ বাইদেউসকল এনেকুৱা ধৰণে বিভিন্ন জিলাৰ অৰ্ডাৰবিলাক ওলাই আছে। আমি আপোনালোকক অৰ্ডাৰ পোৱা মাত্ৰকে খবৰটো জনাবৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ উপৰি আপোনালোকৰ জিলাত যদি নতুনকৈ অৰ্ডাৰ ওলাইছে আপোনালোকে আমাক হোৱাটছআপৰ জৰিয়তে দিবৰ কাৰণে নাপাহৰিব। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।